देश विदेशर भिन्न बा बातरी समृद्ध आफ्टारनुन एक्सप्रेसखनলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী প্ৰথমটো খবৰ ঝাৰখণ্ডৰ পৰা অহা ঝাৰখণ্ডৰ দেৱঘৰৰ ত্ৰিকুট পাহাৰত থকা দেশৰ সৰ্বোচ্চ উচ্চতাৰ ৰোপৱেত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাত এতিয়াও বহু লোক আবদ্ধ হৈ আছে উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এতিয়াও সকলো লোককে উদ্ধাৰ কৰিব পৰা নাই জানিব পৰা মতে দেশৰ সৰ্বোচ্চ উচ্চতাত অৱস্থিত ত্ৰিকুট পাহাৰৰ ৰোপৱেৰ 12টাকৈ কেবিনত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে বায়ু সেনা আৰু সেনাৰ দলে হেলিকপ্টাৰৰ জৰিয়তে একাংশ লোকক উদ্ধাৰ কৰা হৈছে ড্ৰোনৰ জৰিয়তে পানীকে ধৰি আন খাদ্য সামগ্ৰী প্ৰদান কৰি থকা হৈছে আবদ্ধ লোকসকলক নৱৰাত্ৰি উপলক্ষে ত্ৰিকুট পাহাৰত থকা মন্দিৰলৈ পূজাৰ বাবে গৈছিল বহু লোক 766 মিটাৰ দৈৰ্ঘ্যৰ আৰু 360 মিটাৰ উচ্চতাত থকা ৰোপৱেটো যান্ত্ৰিক বিজুতি ঘটি পাহাৰৰ শিলত খুন্দা মৰাত দুজন লোকৰ মৃত্যু হয় আৰু 50ৰো অধিক লোক আবদ্ধ হৈ পৰে দুৰ্ঘটনাত এগৰাকী মহিলা চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিছে আৰু ৰাকেশ নন্দন নামৰ এজন ব্যক্তিৰ উদ্ধাৰ অভিযান চলি থাকোতে সেফটি বেল্ট ছিঙি 1500 ফুট উচ্চতাৰ পৰা পৰি মৃত্যু ঘটিছে স্থানীয় প্ৰশাসনে জনোৱা অনুসৰি আজি পুৱাৰ ভাগত 10 জনৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে নিশা অভিযান স্থগিত ৰখাৰ পিছত আজি পুৱাৰে পৰাই পুনৰ হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে দেৱগড়ৰ ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিনিয়ত দৃষ্টি ৰখাৰ লগতে গৃহমন্ত্ৰী অমিত শাহৰ সৈতে এক বৈঠকতো মিলিত হৈছে ইফালে ৰোপৱেৰ কেবিনত কেইবা ঘণ্টা ধৰি আবদ্ধ হৈ থকাৰ ফলত অসুস্থ হৈ পৰিছে বহু লোক ঝাৰখণ্ডৰ স্থানীয় প্ৰশাসন আৰু পৰ্যটন বিভাগে প্ৰকাশ কৰিছে যে আজি বিয়লিৰ ভাগলৈ ৰোপৱেত আবদ্ধ হৈ থকা সকলো লোককে উদ্ধাৰ সম্পূৰ্ণ কৰিব পৰা যাব এতিয়াও 5 জন লোক আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে এই দৃশ্য দেখুৱাইছো এনেদৰে বিপদসংকুলভাৱে এতিয়া তেওঁলোকক উদ্ধাৰ অভিযান অব্যাহত ৰাখিব লগা হৈছে 360 মিটাৰ উচ্চতাত অৱস্থিত এই ৰোপৱেটো উদ্ধাৰ অভিযান সম্প্ৰতিও অব্যাহত আছে কিন্তু দৃশ্যই সকলোকে এতিয়া হচচকিত কৰিছে আমি আনফালে দৃশ্য দেখুৱাইছো নৱৰাত্ৰি উপলক্ষে ত্ৰিকুট পাহাৰলৈ গৈছিল দেৱঘৰত ৰোপৱেত দুৰ্ঘটনা সংঘটিত হৈছে 360 মিটাৰ উচ্চতাত এই ৰোপৱেটো অৱস্থিত তাৰ পাছত অতি বিপদসংকুলভাৱে তেওঁলোকক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে 50 গৰাকীকৈ লোক তাত আবদ্ধ হৈ আছিল এতিয়া অক্সিজেনৰ অভাৱ হৈছে কেবিনৰ ভিতৰত গতিকে তেওঁলোকৰ অসুবিধা যথেষ্ট পৰিমাণে বাঢ়ি গৈছে ক্ৰমাগতভাৱে তেওঁলোকক উদ্ধাৰৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ঝাৰখণ্ডৰ দেৱঘৰৰ দৃশ্য এয়া এগৰাকীৰ সেফটি বেল্ট ছিঙি তলত পৰি গৈ 1500 ফুট উচ্চতাৰ পৰা তলত পৰি মৃত্যুৰ মুখত পৰিছে এগৰাকীয়ে এইদৰে অতি বিপদসংকুলভাৱে তেওঁলোকক অনাৰ ব্যৱস্থা কৰিছে উদ্ধাৰৰ ব্যৱস্থা অব্যাহত ৰাখিছে সেনা বায়ু সেনাই এই মুহূৰ্তত এক প্ৰতিক্ৰিয়া আগবঢ়াম बाइक चाहिए ना जो आप यहीं पे होंगे तो हम आपका बाइक लेके चले जाते हैं लेकिन आप ঝাৰখণ্ডৰ দেৱঘৰত এই ধৰণৰ দৃশ্য দেখুৱাইছো আনফালে আমি খবৰসমূহ জনাইছো গ্ৰাফিক্সৰ যোগেদি কি হৈছে শেহতীয়া খবৰসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছো কিন্তু অতিকৈ ভয়াবহ যেহেতু বহু লোক তাত গৈ উপস্থিত হয় গৈ বহু লোকে সেৱা আগবঢ়াবৰ বাবে তাত উপস্থিত হয় দেৱঘৰত আৰু বহুকেইটা ৰোপৱে তাৰ একেটা সময়তে বহুকেইটা কেবিন অহা যোৱা কৰি থাকে তেনে মুহূৰ্তত এটা শিলত খুন্দা লাগি এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে তাৰ পাছতে উদ্ধাৰ অভিযান অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে অতি বিপদসংকুলভাৱে উদ্ধাৰ চলাই থকা হৈছে সেফটি বেল্ট ছিগি এগৰাকী লোক ওপৰৰ পৰা সৰি পৰে তাৰ ফলত মৃত্যুৰ মুখত পৰে মহিলা শিশুসহ আবদ্ধ হৈ আছে কেবিনত অক্সিজেনৰ অভাৱ হৈছে সেই স্থানত আৰু সন্ধিয়াৰ ভাগলৈকে সকলোকে উদ্ধাৰ কৰিব পৰা যাব বুলি জানিব দিছে আৰক্ষী প্ৰশাসনে पहला दुर्घटना ऐसा हुआ है और जहां तक लोग बता रहे हैं कि इसमें जो काम करने वाले हैं इसमें कहीं ना कहीं उसका लापरवाही है कि जो यहाँ रहने वाले हैं जो हर वक्त जो यहाँ तैनात रहते हैं वो लोग पहली बात है कि अगर हमने मौका दिया तो रोपवे यहाँ उसमें गड़बड़ी हुई अगर रोपवे को अगर हम उसका क्या कहता तेल पानी वगैरह अगर उसमें देते रहते देखते रहते तो फिर इस तरीके से दुर्घटना नहीं हो सकता जी ये जहाँ तक यही तरीके से हुआ है 9 लोग थे हम लोगों का जिसमें एक बच्चा था और 2-3 लेडीज और कल 3 लेडीज और एक जेंट्स का रेस्क्यू हो चुका था अभी 2 लेडीज और 3 जेंट्स बच्चा था जो अभी रेस्क्यू हुआ
ये कितने उम्र का बच्चा था? बच्चा 10 साल का था। 10 साल का था। अभी सेना के जवान के द्वारा गोद में उसे गोद में टांग करके उसको अभी रेस्क्यू किया गया। ये तस्वीरें कितना सुकून दे रही हैं, क्योंकि अगर कहा जाए तो करीब 40 घंटे धन्यवाद देते हैं हम लोग, सेना को धन्यवाद देते हैं। हमारे सेना जो हमारे लिए किए हैं, बहुत सुंदर काम किए हैं। অন্ধ্ৰপ্ৰদেশৰ খবৰ জনাম এবাৰ। শ্ৰীকাকুলামত শোকাবহৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে সোমবাৰে নিশা। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাত সংঘটিত এই দুৰ্ঘটনাত মৃত্যু হৈছে 6জনকৈ লোকৰ। জানিব পৰা মতে কইম্বাটুৰৰ শিলচৰ এক্সপ্ৰেছৰ একাংশ যাত্ৰীয়ে ৰেলখনৰ এটা দবাত ধোঁৱা দেখা পাই চেইন টানি ৰখাই দিয়ে। ইয়াৰ পিছতে একাংশ যাত্ৰীয়ে ৰেলখনৰ পৰা নামি অনুসন্ধান কৰি থকা অৱস্থাতে আন এটা ট্ৰেকাৰে আহি থকা দ্ৰুতবেগী ভুৱনেশ্বৰ CST কোনাৰ্ক এক্সপ্ৰেছে মহতিয়াই দিয়ে, যাৰ ফলত 5জন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটাৰ খবৰ আহিছে। ঘটনাটো সংঘটিত হয় চেপুৰা পাল্লে আৰু জিছাগিদাম ৰেল ষ্টেচনৰ মাজত। দুৰ্ঘটনা সংঘটিত হোৱা স্থানত নিহত লোকসকলৰ ছিন্ন ভিন্ন শৰীৰ পৰি থকাৰ কথা জানিবলৈ দিছে প্ৰত্যক্ষদৰ্শীয়ে। নিহত লোকসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় আৰক্ষীয়ে ভিজিয়ান নগৰলৈ পঠিয়াই দিছে ইতিমধ্যে। আনহাতে আহতসকলক স্থানীয় চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই দুৰ্ঘটনাত মৃত্যু হৈছে অসমৰো 2জন লোকৰ, কোকৰাঝাৰৰ বাণীশ্বৰ বসুমতাৰী আৰু উজুল বসুমতাৰী। ইফালে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে দুৰ্ঘটনাৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতসকলৰ পৰিয়াললৈ 2 লাখ টকাকৈ এককালীন সাহায্যও ঘোষণা কৰিছে। অতিকৈ এটা শোকাবহ দুৰ্ঘটনাৰ কথা দেখুৱাইছে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলামত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। সোমবাৰে নিশা সংঘটিত হৈছে এই দুৰ্ঘটনা, ৰেল দুৰ্ঘটনা। অসমৰো 2জন লোক আছিল তাত, তেওঁলোকৰ মৃত্যু ঘটিছে। ৰেলৰ পৰা নামি ৰেল লাইনত ৰৈ আছিল, তেনেকুৱা সময়ত আনফালৰ পৰা আন এটা ট্ৰেকেৰে আন এখন ৰেলে আহি মহতিয়াই থৈ যায়। তাৰ ফলত থিতাতে 5জন লোক নিহত হৈছে। এগৰাকীক হাস্পতাললৈ নি থকা অৱস্থাত মৃত্যুৰ মুখত পৰিছে। কনাৰ্ক এক্সপ্ৰেছৰ পৰা নামিছিল তেওঁলোক, আৰু তাৰ পাছতে অসমৰো 2জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে এই মুহূৰ্তত। কোভিডৰ চতুৰ্থটো ঢৌত আক্ৰান্ত হৈছে দিল্লীৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক। নয়ডাৰ এখন আৰু গাজিয়াবাদৰ 2খনকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসহ শিক্ষক আক্ৰান্ত হৈছে কোভিডত। বিদ্যালয়কেইখনৰ 18জনতকৈ অধিক আক্ৰান্ত হৈছে কোভিডত। 3খন বিদ্যালয়ৰ আৱাসৰসমূহৰ লগতে বিদ্যালয়সমূহো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। নয়ডাৰ এখন বিদ্যালয়ত 13জন ছাত্ৰ কোভিডত আক্ৰান্ত হোৱাৰ লগতে 2জন শিক্ষকো কোভিডত আক্ৰান্ত হৈছে। কোভিডে পুনৰ ভুমুকি মৰাৰ পিছতে দিল্লীত এতিয়া কেইবাখনো বিদ্যালয়ত আৰম্ভ কৰা হৈছে কোভিডৰ পৰীক্ষা। শিক্ষাৰ্থীসকলক লৈ সষ্টম হৈ পৰিছে দিল্লী চৰকাৰ। ইতিমধ্যে গাজিয়াবাদৰ ইন্দিৰাপুৰমত থকা বিদ্যালয়সমূহৰ এখন বিদ্যালয়ত 3 দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। অফলাইন পাঠদানৰ পৰিৱৰ্তে স্বাস্থ্য বিভাগৰ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। কৰোনা যেন পুনৰ আহিছে। দিল্লীৰ বিদ্যালয়ত এতিয়া কৰোণাতংক দেখিবলৈ পোৱা গৈছে। কোভিডৰ চতুৰ্থটো ঢৌত আক্ৰান্ত হৈছে দিল্লীৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক। নয়ডাৰ এখন আৰু গাজিয়াবাদৰ 2খনকৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসহ শিক্ষক আক্ৰান্ত হৈছে কোভিডত। বিদ্যালয়কেইখনৰ 18জনতকৈ অধিক আক্ৰান্ত হৈছে কোভিডত। 3খন বিদ্যালয়ৰ আৱাসৰসমূহৰ লগতে বিদ্যালয়সমূহো সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। কোভিডৰ এতিয়া আকৌ ঢৌ দেখিবলৈ পোৱা গৈছে, চতুৰ্থটো ঢৌ। নয়ডাৰ এখন বিদ্যালয়ত 13জন ছাত্ৰ কোভিডত আক্ৰান্ত হৈছে, 2জন শিক্ষকো কোভিডত আক্ৰান্ত হৈছে। দিল্লীত এতিয়া কেইবাখনো বিদ্যালয়ত এনেদৰে বন্ধ কৰি দিয়া হৈছে। কোভিডৰ পৰীক্ষা কৰি থকা হৈছে আৰু তাৰ পাছতে যিসকলক কোভিড পোৱা গৈছে তাৰ পাছত বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে গাজিয়াবাদৰ ইন্দিৰাপুৰমত থকা বিদ্যালয়সমূহৰ এখন বিদ্যালয়ত 3 দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। অফলাইন পাঠদানৰ পৰিৱৰ্তে স্বাস্থ্য বিভাগে এতিয়া ৰেড এলাৰ্ট জাৰি কৰিছে। অনলাইন পাঠদানত গুৰুত্ব দিয়াত অব্যাহত ৰাখিছে এতিয়া দিল্লী চৰকাৰে। एक बार फिर से अपना विकराल रूप दिखाना शुरू कर दिया है। नोएडा के सेक्टर 40 में बने एक प्राइवेट स्कूल में 13 स्टूडेंट्स पॉजिटिव पाए गए हैं, वहीं 3 टीचर्स पॉजिटिव पाए गए हैं और इसके बाद स्कूल मैनेजमेंट ने 18 अप्रैल तक स्कूल को बंद कर दिया है। हालांकि 12 और 13 अप्रैल को होने वाली प्री बोर्ड की परीक्षाएं ऑनलाइन ली जाएंगी। इसके बाद 4 दिन के लिए स्कूल बंद कर दिया गया है। स्कूल मैनेजमेंट का कहना है कि इस दौरान स्कूल को सैनिटाइज किया जाएगा। साथ ही साथ तो पेरेंट्स से भी अपील की गई है कि अगर बच्चे में किसी तरीके के लक्षण दिखाई दें तो तुरंत जांच कराएं। इससे पहले भी नोएडा के एक स्कूल में कुछ पॉजिटिव केसेस पाए गए थे और एक बार फिर कोरोना अपना विकराल रूप दिखाने लगा है और ये वही स्कूल है जिसमें 13 स्टूडेंट्स और 3 टीचर्स पॉजिटिव पाए गए हैं। तो अब ऐसे में देखना होगा कि नोएडा प्रशासन क्या कुछ इसके आगे संज्ञान लेता है। कैमरा पर्सन योगेंद्र के साथ रचना, नोएडा, न्यूज़ 18।
ডিজেল টকাৰ পিছত এইবাৰ 11,000 মেট্ৰিক টন চাউল শ্ৰীলংকালৈ প্ৰেৰণ কৰিছে ভাৰতে অভাৱনীয় হাৰত বৃদ্ধি পাই গৈ আছে শ্ৰীলংকাত সংকটাপন্ন পৰিস্থিতিৰ সম্প্ৰতি দেশখনত 1 লিটাৰ গাখীৰৰ দাম 2000 টকা হৈছে 100 টকা পৰিশোধ কৰিবলগীয়া হৈছে একাপ চাহ ক্ৰয় কৰিবলৈ দেশখনৰ চিকিৎসালয়সমূহত ঔষধ শেষ হোৱাৰ লগে লগে চিকিৎসকসকলে ৰোগীসকলক অস্ত্ৰোপচাৰ বন্ধ কৰি দিছে খাদ্য সামগ্ৰীবোৰ ইমান ব্যয়বহুল হৈছে যে মানুহে ভোকত শুবলৈ বাধ্য হৈছে জলকীয়া 700 টকা প্ৰতি কিলোগ্ৰাম বিক্ৰী হৈছে সম্প্ৰতি 1 কেজি আলুৰ বাবে 200 টকালৈকে পৰিশোধ কৰিবলগীয়া হৈছে শ্ৰীলংকাবাসীয়ে ইন্ধনৰ অভাৱে বিদ্যুৎ উৎপাদনৰ ওপৰতো প্ৰভাৱ পেলাইছে এতিয়া বহুতো চহৰে 12 পৰা 15 ঘণ্টাৰ বাবে বিদ্যুৎ কৰ্তন লাভ কৰিছে এনে পৰিস্থিতিত ভাৰতে তৎক্ষণাত শ্ৰীলংকাক $1 বিলিয়ন সাহায্য আগবঢ়াইছে ইতিমধ্যে শ্ৰীলংকাৰ বহুতো দেশৰ পৰা ঋণ আছে জানুৱাৰীত বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ 70%তকৈ অধিক হ্ৰাস হৈ $2.36 বিলিয়ন হ্ৰাস পাইছিল যি ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে বৈদেশিক মুদ্ৰাৰ অভাৱৰ বাবে দেশৰ বেছিভাগ অত্যাৱশ্যকীয় সামগ্ৰী ঔষধ পেট্ৰল আৰু ডিজেলৰ বিদেশৰ পৰা আমদানি কৰা হোৱা নাই শেহতীয়া প্ৰতিবেদন অনুসৰি দেশত ৰন্ধন গেছ আৰু বিদ্যুতৰ অভাৱৰ বাবে প্ৰায় 1000 বেকাৰী বন্ধ কৰা হৈছে আৰু আনকি বাকি থকা সকলেও উৎপাদন সঠিকভাৱে পাবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়া আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছে বিষ্ণু শইকীয়া অৰ্থনৈতিক মন্দাৱস্থা দেখিবলৈ পোৱা গৈছে একেধাৰে এতিয়া দেখিবলৈ পোৱা গৈছে সকলোৰে পৰা তেওঁলোকে ধাৰ ঋণ ল'ব লগা হৈছে ভাৰতে শেহতীয়াকৈ 11,000 মেট্ৰিক টন চাউল শ্ৰীলংকালৈ প্ৰেৰণ কৰিছে আপোনাৰ পৰা আৰু জানিম পৰিস্থিতি যদি কোৱা যায় আটাইতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বিগত দিনসমূহত যদি চাবলৈ যোৱা যায় কাৰণ আৰ্থিক যি মন্দাৱস্থাৰ সৃষ্টি কৰিছিলে দেশখনত আৰু সেই মন্দাৱস্থাৰ পিছতে এতিয়া দেশখনৰ জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতি খাদ্যৰ অভাৱ ঘটিছে দৈনিক 15 ঘণ্টাকৈ 14 পৰা 15 ঘণ্টা বিদ্যুৎ কৰ্তন কৰা হৈছে দেশখনত সমান্তৰালভাৱে দেশখনৰ আটাইতকৈ ডাঙৰ কথা যে চিকিৎসালয়ৰ যিসমূহ সা সৰঞ্জাম বা ঔষধ পাতি আদি সকলোৰে নাটনি দেখা গৈছে দেশখনত যেহেতু বাহিৰৰ দেশৰ পৰা আমদানি কৰিব পৰাকৈ তেওঁলোকৰ হাতত ইতিমধ্যে অৰ্থ নাই একেদৰে আটাইতকৈ ডাঙৰ কথা যে অস্ত্ৰোপচাৰ ৰোগীৰ অস্ত্ৰোপচাৰ বন্ধ কৰি দিয়া হৈছে শ্ৰীলংকাত যে অস্ত্ৰোপচাৰ কৰিবলৈ যি যাৱতীয় বা প্ৰয়োজনীয় যি সামগ্ৰীৰ প্ৰয়োজন হয় সেই সামগ্ৰী শ্ৰীলংকাত নাই যাৰ বাবে অস্ত্ৰোপচাৰ বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আপুনি শুনিলে আচৰিত হ'ব ইতিমধ্যে উল্লেখ কৰিছোঁ আমি যে 1 লিটাৰ গাখীৰৰ দাম 1000 টকা পৰ্যন্ত বৃদ্ধি হৈছে একাপ চাহ খাবলৈ গ'লে শ্ৰীলংকাত 100 টকা লৈছে 1 কেজি আলুৰ দাম 200 টকা বৃদ্ধি পাইছেগৈ এনেকুৱা এটা পৰিস্থিতিত দেশখনৰ জনসাধাৰণে এটা বুভুক্ষাৰ সৃষ্টি হৈছে বহু লোকে ভাত খাবলৈ বা আহাৰ গ্ৰহণ কৰিব নোৱাৰি তেওঁলোকে অনাহাৰে অনিদ্ৰায় দিন কটাবলগীয়া হৈছে সমান্তৰালভাৱে নিশা হ'লে অন্ধকাৰত ডুব গৈছে কাৰণ 15 ঘণ্টাকৈ দৈনিক দেশখনত বিদ্যুৎ কৰ্তন কৰা হৈছে বিদ্যুতৰ নাটনি জোৰা মাৰিবলৈ তেওঁলোকৰ হাতত কোনো ধৰণৰ সোৰ্স বা সমল নাই আৰু এটা কথা উল্লেখ কৰিব লাগিব যে দেশখনলৈ ইতিমধ্যে ভাৰত চৰকাৰে 11,000 মেট্ৰিক টন চাউল তেওঁলোকে ভাৰত চৰকাৰে শ্ৰীলংকালৈ প্ৰেৰণ কৰিছে হয়তো এয়া কিছু এক সাময়িকভাৱে সকাহ হ'ব পাৰে কিন্তু 11,000 মেট্ৰিক টন চাউলে 2,20,00,000 মানুহৰ কাৰণে জনসাধাৰণৰ কাৰণে কিন্তু যথেষ্ট নহয় সমান্তৰালভাৱে তাত যিসমূহ বিষ্ণু শইকীয়া কিন্তু এনে ধৰণৰ যদি হৈ গৈ থাকে বিষ্ণু শইকীয়া ভৱিষ্যতে কি হ'ব পাৰে বুলি আপুনি ভাবে বা ভৱিষ্যতে কেনেকুৱা ধৰণৰ হ'ব পাৰে বুলি বিশেষজ্ঞসকলে কয় চাওক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি চোৱা যায় বা বিশেষজ্ঞসকলে যেনেধৰণে মত প্ৰকাশ কৰিছে যে তেওঁলোকে যদি এনেধৰণে এই পৰিস্থিতি অপৰিৱৰ্তিত হৈ থাকে তেনেহ'লে হয়তো অহা এমাহৰ ভিতৰত শ্ৰীলংকাৰ পৰিস্থিতি অধিক ভয়াৱহ আৰু শোচনীয় হৈ পৰিব কাৰণ ইতিমধ্যে আমি আমাৰ পূৰ্বৰ প্ৰতিবেদনত দেখুৱাইছিলোঁ যে শ্ৰীলংকাত ইন্ধনৰ সাংঘাতিক এটা নাটনি ঘটিছে তেল ডিপুসমূহত গৈ ঘণ্টাৰ পিছত ঘণ্টা তাৰ জনসাধাৰণে তেল ক্ৰয় কৰিবৰ কাৰণে শাৰী পাতিবলগীয়া পৰিস্থিতি হৈছে নিশাৰ ভাগতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে কিন্তু শেহতীয়া যি তথ্য সেই তথ্য অনুসৰি আমাৰ নিউজ 18ৰ সাংবাদিক ইতিমধ্যে তাত উপস্থিত আছে আমাৰ সূত্ৰ অনুসৰি যে অহা এমাহৰ ভিতৰত শ্ৰীলংকাত থকা যিসমূহ ইন্ধন আছে বা যিসমূহ খাদ্য সামগ্ৰী কিছু সংখ্যক আছিল সেই সামগ্ৰী বা ইন্ধন সেয়া অতি এমাহৰ ভিতৰত শেষ হৈ যাব আৰু দেশখন সম্পূৰ্ণৰূপে ইন্ধন শূন্য হৈ পৰিব গতিকে ইয়াৰ পিছতে এটা ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব কৃপাঞ্জল তাতকৈ ডাঙৰ কথা তাত যিসমূহ বেকাৰী আছিল বা পণ্য সামগ্ৰী প্ৰস্তুত কৰা যিসমূহ সৰু সুৰা ক্ষুদ্ৰ উদ্যোগ আছিল সেই উদ্যোগসমূহ ইতিমধ্যেই বন্ধ কৰি দিয়া হৈছে শ্ৰীলংকাত গতিকে এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিৰ দিশে আগবাঢ়ি আছে যে শ্ৰীলংকাত হয়তো এমাহৰ ভিতৰত অতি ভয়ংকৰ পৰিস্থিতিলৈ যাব আৰু যদি আন দেশে যদি খাদ্য সামগ্ৰীকে ধৰি প্ৰয়োজনীয় যিসমূহ সামগ্ৰী আছে সেইখিনি যদি প্ৰেৰণ নকৰে তেনেহ'লে হয়তো দুৰ্ভিক্ষই দেখা দিব কাৰণ ইতিমধ্যে বহু লোকে শ্ৰীলংকাত অনাহাৰে কটাবলগীয়া হৈছে 1 কেজি জলকীয়া 700 টকা দি কিনি খোৱাৰ সক্ষমতা দেশখনৰ জনসাধাৰণৰ নাই ধন্যবাদ জনাইছোঁ আপুনি এইখিনি কথা ফহিয়াই জনোৱাৰ বাবে আৰু সেয়া হৈছে শ্ৰীলংকাৰ শেহতীয়া পৰিস্থিতি এতিয়া প্ৰতিটো বস্তুৰ ইমানেই চৰা দাম যিটো অকল্পনীয় আৰু বিশেষজ্ঞসকলে ইতিমধ্যে কৈছে যে দুৰ্ভিক্ষই দেখা দিব পাৰে যদিহে এনেধৰণৰ পৰিঘটনা চলি থাকে শ্ৰীলংকাত
আৰু খবৰৰ মাজলৈ স্বাগতম। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংবাদমেল সম্বোধন কৰিছে। আমি পোনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছোঁ। संस्कृति रूप में इस विश्व में भारत को अग्रणी देश में पहुंचाने में ये युवा अपनी भूमिका निभाएंगे। सभी माननीय अध्यक्षों का सुझाव था कि शिक्षा, रोजगार सहित जो देश के अंदर व्यापक चुनौतियां हैं, जो कठिनाइयां हैं, बड़ी बड़ी चुनौतियों का समाधान हमारे नौजवानों ने किया है। इसलिए इन चुनौतियों का सरल समाधान और जनता को त्वरित न्याय और जल्दी उनकी समस्याओं का समाधान के जो रास्ते तरीके वो युवाओं ने विशेष रूप से अपने शोध से, अपने रिसर्च से, अपने इनोवेशन से निकाले हैं। उनका उपयोग भी हमें लोकतांत्रिक संस्थाओं को करना चाहिए। हमारे जनप्रतिनिधि कानून बनाते समय, नीतियाँ बनाते समय जब सदनों में चर्चा करें तो युवाओं का अपेक्षित सहयोग ले और युवाओं के किए गए कामों को, उनके द्वारा किए गए नए इनोवेशन को किस तरीके से सदनों के माध्यम से सरकार को पहुंचाने का काम करें। इसके लिए देश भर में कई उदाहरण हैं, कई एग्जाम्पल हैं जो हमारे उपसभापति ने दिए थे कि किस तरीके से हमने कोविड की गंभीर चुनौतियों में और जब भी देश में कोई चुनौती, कठिनाई आए उसका सरल समाधान निकालने का रास्ता काम किया, तो हमारे युवाओं ने किया। इसलिए उनकी ऊर्जा का अधिकतम उपयोग हम इस अमृत महोत्सव में करना चाहते हैं। मुझे आशा है कि ये पूर्व प्रदेश का, ये असम का गुवाहाटी, जिसमें एक व्यापक ऊर्जा है, माँ की शक्ति, ताकत है, यहाँ के नौजवानों की अद्भुत बौद्धिक क्षमता है, यहाँ की बहुरंगी संस्कृति है, संस्कार है। हमारे नए अध्यक्षों को नई ऊर्जा के साथ यहाँ से जाएंगे और देश में एक सकारात्मक परिवर्तन करने के लिए अपने अपने विधानमंडलों के माध्यम से वह अपने अपने राज्यों के अंदर और बेहतरी तरीके से इन आकांक्षी वर्गों के लिए, युवाओं की ऊर्जा का उपयोग करने के लिए अपने अपने विधानमंडलों के माध्यम से कार्य योजना बनाएंगे। साथियों, सीपीए एक भारत क्षेत्र, एक जिसके अंदर 28 राज्य और 10 केंद्र शासित प्रदेश आते हैं। इसी तरीके से हमारी संस्था पीठासीन अधिकारी सम्मेलन एक संस्था होती है जिसमें पिछली बार हम নৱৰাত্ৰিৰ দিনা ভাৰতৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছিল সাম্প্ৰদায়িক সংঘাতৰ। গুজৰাটত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘাতে এতিয়াও উত্তেজনা বিৰাজ কৰি আছে। সেই সময়ত হিম্মতনগৰত ৰামনৱমীৰ দিনা দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত হোৱা সংঘাতৰ পিছত উত্তেজনা বিৰাজ কৰিছে অঞ্চলটোত। ৰামনৱমী উপলক্ষে অঞ্চলটোত দেওবাৰে সংঘটিত হোৱা সংঘৰ্ষৰ পিছতে সোমবাৰে পুনৰ সংঘৰ্ষৰ সৃষ্টি হয় দুটা সম্প্ৰদায়ৰ মাজত। বিপুল সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক মোতায়েন কৰা হয়। সন্ধিয়াৰ ভাগত একাংশ লোকে শিল দলিয়াই ইফতাৰৰ সময়ত ইয়াকে লৈ দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘাতৰ সৃষ্টি হয়। একাংশ লোকে পেট্ৰল বোমা নিক্ষেপ কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও স্থানীয় লোকসকলৰ মাজত আতংকই বিৰাজ কৰি আছে। गुजरात में रामनवमी के दिन गुजरात के अलग अलग जगहों पे जो दंगे हुए थे, खास करके जो यात्रा थी उसके ऊपर पत्थर मारा हुआ था। आनंद और साबरकांठा जिला है, वहां पे ये पूरी घटना बनी थी। उसके बाद पुलिस और जो आरएफ की टीम है वो सारी टीम के द्वारा पेट्रोलिंग किया जा रहा था। लेकिन कल रात को फिर से साबरकांठा का जो वणजारा वास है वहां पे पत्थर मारा किया गया। গাড়ী চলোৱাৰ সময়ত চালকজনে সকলো সময়তে সচেষ্ট থকাটো অতিকৈ প্ৰয়োজন, অন্যথা দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাই অধিক। কিন্তু যেতিয়া অত্যাধুনিক প্ৰযুক্তিৰ অচিলালৈ নিদ্ৰাৰত অৱস্থাত গাড়ী চলাবলৈ যায় তেতিয়াই দুৰ্ঘটনা সংঘটিত হয়। শেহতীয়াকৈ তেনে এক ঘটনাই পোহৰলৈ আহিছে আমেৰিকাৰ টেক্সাছ প্ৰদেশত।
ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ই তোলপাৰ লগাইছে সৰ্বত্ৰে গাড়ী চলাই থকাৰ সময়ত অত্যাধুনিক প্ৰযুক্তিৰ টেছলা গাড়ীত অটোমোশ্যনত দি চালকজন শুই পৰিছিল আৰু তাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত কৰি অতি বিশ্বাসযোগ্য বুলি জনাজাত টেছলা কোম্পানীৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ফুটপাথত উঠে গাড়ীখন কিন্তু ভাগ্য ভাল আছিল যে দুগৰাকী মহিলা গঠনভাৱে ৰক্ষা পৰে এই দুৰ্ঘটনাৰ পৰা সেয়ে কোৱা হয় অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰিলেও সদায় সচেষ্ট থকাটো উচিত ইয়াত টেক্সাছ চহৰৰ দৃশ্য দেখুৱাইছোঁ ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ আজি ৪৭ দিন ৰাছিয়াই যোৱা ৪৭ দিন ধৰি ইউক্ৰেইনত আক্ৰমণ অব্যাহত ৰাখিছে ৰাছিয়াৰ মাৰাত্মক আক্ৰমণত ইউক্ৰেইনৰ বহুতো চহৰ ধ্বংসস্তূপত পৰিণত হৈছে চলিত যুদ্ধৰ মাজত ৰাছিয়াই কৰিছে এক বৃহৎ মন্তব্য ইয়াৰ পৰা অনুমান কৰিব পাৰি যে ইউক্ৰেইনৰ বিৰুদ্ধে চলি থকা যুদ্ধ সোনকালেই খাম কাটিব পাৰে ক্ৰেমলিনে শুকুৰবাৰে কয় ইউক্ৰেইনৰ বিৰুদ্ধে বিশেষ সামৰিক অভিযান অদূৰ ভৱিষ্যতে সমাপ্ত হ'ব পাৰে কিয়নো আক্ৰমণৰ উদ্দেশ্য পূৰণ হ'বলৈ লৈছে আৰু ইয়াৰে সৈতে আফটাৰনুন এক্সপ্ৰেছৰ পৰা বিদায় লৈছোঁ নমস্কাৰ